যে সংখ্যালঘু সমাজক জকাই নল'ব, সংখ্যালঘু সমাজক লাঠি পুলিচ ভয় ভাবুকিৰে আপুনি ডমিনেট নকৰিব। গতিকে ইয়াত কোনে কি খাব, কোনে কি পিন্ধিব, এইটো হিমন্ত বিশ্ব শৰ্মাই থিৰাং কৰিব নোৱাৰে। মুখ্যমন্ত্ৰী বুকুত হত সাহস আছে নেকি ভাৰতবৰ্ষৰ যিবিলাক 5 ষ্টাৰ হোটেলত গোমাংস চলে এইবিলাক বন্ধ কৰিবৰ কাৰণে? এই মানুহবিলাক কি মুছলমানটো নহয়, এই মানুহবিলাক হিন্দু মানুহ। গতিকে এইবিলাকৰ বিৰুদ্ধে ব্যৱস্থা ল'বৰ কাৰণে মুখ্যমন্ত্ৰীৰ হত সাহস হ'ব নেকি? কেৱল মুছলমানসকলেই আজি গোমাংস নাখায়। আমাৰ চলন ফিৰণ খোৱা লোৱাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে বাধা দিব নোৱাৰে। তাত হিমন্ত বিশ্ব শৰ্মা 50 বাৰ মুখ্যমন্ত্ৰী হৈও আমাৰ ওপৰত যিকোনো ধৰণৰ তেওঁ লাঠি পুলিচ আইন ভাবুকি দি যদি কোনো আইন পাছ কৰি বা কোনো ধৰণৰ ব্যৱস্থা ল'ব বিচাৰে তেনেকুৱা ব্যৱস্থা আমি মানি নলওঁ। মুখ্যমন্ত্ৰী যে ইমান তললৈ আৰু এই নিজ মানসিকতাৰ পৰিচয় দিব এইটো আমি আচলতে কল্পনা কৰা নাছিলোঁ। কাৰণ মুখ্যমন্ত্ৰী এইটো এটা আচলতে গতানুগতিক প্ৰক্ৰিয়া আছিলে যে মুখ্যমন্ত্ৰীয়ে 26ৰ নিৰ্বাচন আহি আছে, গতিকে মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ কিবা এটা সিদ্ধান্ত ল'ব। কাৰণ গৌ মাংসক লৈ ইতিমধ্যে এটা আইন পাছ কৰিছেই, গতিকে আৰু কিছু ইয়াৰ ওপৰত যে তেওঁ তৰ্জমা কৰিব বা ইয়াৰ ওপৰত যে কিছু আৰু নতুন নতুন নাটক ৰচনা কৰিব এইটো আমি আচলতে ভাবিয়ে থৈছিলোঁ। আৰু বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া হতাগ্ৰস্ত হৈছে। আচলতে 26ৰ বৈতৰণি পাৰ হোৱাৰ কাৰণে তেওঁ সম্ভাৱনা দেখা নাই, যাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে তেওঁৰ সহজ টাৰ্গেট, মই পুনৰবাৰ আগতেও কৈছোঁ যে মুখ্যমন্ত্ৰীৰ সহজ টাৰ্গেট হৈছে অসমৰ সংখ্যালঘু সমাজ। তো সংখ্যালঘু সমাজৰ মাজত যদি তেওঁ ডমিনেট কৰি ৰাখিব পাৰে তেওঁ সংখ্যাগুৰু মানুহৰ মাজত এটা প্ৰিয় হ'ব আৰু তেওঁ ভোট লৈ পেলাই তেওঁ আকৌ গাদীত বহিব পাৰিব। আৰু যিহেতু গাদী এতিয়া সুৰক্ষিত হৈ থকা নাই, গতিকে মুখ্যমন্ত্ৰীয়ে সেইকাৰণে গৌ মাংসৰ প্ৰসংগটো পুনৰ উত্থাপন কৰিছে। গতিকে অসমত চাওক বহু ভাল ভাল কাম হ'বলৈ এতিয়াও বাকী আছে। তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ভাল ভাল কাম কৰাৰ পৰিৱৰ্তে কোনে কি খাব, কোনে কি পিন্ধিব, কোনে কেনেকৈ চলিব, কাৰ ঘৰত কেনেকৈ বিয়া হ'ব সেইবোৰ সিদ্ধান্ত লোৱাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে আগবাঢ়ি গৈ আছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ, সমাজতান্ত্ৰিক দেশ, ধৰ্মনিৰপেক্ষ এখন দেশ। গতিকে ইয়াত কোনে কি খাব, কোনে কি পিন্ধিব সেইটো হিমন্ত বিশ্ব শৰ্মাই থিৰাং কৰিব নোৱাৰে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা কল বুলিয়েই কিবা আইন আনিব বুলিয়েই যে সকলোৱে সেইটো মানি ল'ব সেইটো অসম্ভৱপৰ নহয়। গতিকে আমি স্পষ্টকৈ কৈছোঁ যে অসমৰ সংখ্যালঘু সমাজেই কেৱল মুছলমানসকলেই আজি গৌ মাংস নাখায়। আজি বিভিন্ন খ্ৰীষ্টান ধৰ্মৰ লোকেও গৌ মাংস খায়, নৰ্থ ইষ্টত সকলো ৰাজ্যতে গৌ মাংস চলে। গতিকে তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে আমি কি খাম কি পিন্ধিম এই লৈ সিদ্ধান্ত লোৱাৰ নৈতিক অধিকাৰ মুখ্যমন্ত্ৰীৰ নাই। গতিকে আমি কি খাম কি পিন্ধিম কেনেকৈ চলিম সেইটো আমাৰ ব্যক্তিগত বিষয়। ইয়াত মুখ্যমন্ত্ৰীক ক'লেও আমাৰ মতে আমি চলিম, আমাৰ মতে আমি আগবাঢ়ি যাম। গতিকে স্পষ্টকৈ কৈছোঁ মুখ্যমন্ত্ৰীৰ এনেকুৱা ধৰণৰ নিজ মানসিকতাৰ পৰিৱৰ্তন কৰক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ে ভাল ভাল কামবিলাক কৰাৰ কাৰণে তেওঁ আগবাঢ়ি গৈ থাকক। আজি স্পষ্টকৈ কৈছোঁ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৎ সাহস কিয় হোৱা নাই? আজি ড্ৰাগছত আজি লাখ লাখ যুৱক আজি অসমত ধ্বংসপ্ৰাপ্ত হৈ আছে, আজি হাজাৰ হাজাৰ পৰিয়াল ধ্বংস হৈ গৈ আছে। মুখ্যমন্ত্ৰীৰ চকুত পৰা নাই যে ড্ৰাগছত আসক্ত হোৱা যুৱকসকলক উদ্ধাৰ কৰিব লাগে, ড্ৰাগছৰ কবলত পৰা সেই পৰিয়ালসকল ধ্বংস হৈ গৈছে তেওঁলোকৰ ব্যৱস্থা ল'ব লাগে, তেওঁলোকক আমি সুৰক্ষিত কৰিব লাগে। এইবোৰৰ ওপৰত ব্যৱস্থা নাই। আজি মদৰ দোকান তেওঁ ঘৰে ঘৰে খুলি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কিমান কুইণ্টেল মদ বিক্ৰী কৰিব তাৰ ওপৰত তেওঁলোকে চৰকাৰে নিষেধ আইন কি কয় নিৰ্দেশনা দি আছে যে ইমান কুইণ্টেল মদ তেওঁ বিক্ৰী কৰিব লাগিব। সেইটো কি ভাল কাম হৈ আছে নেকি? আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি ধাৰত জুৰুলা হৈ গৈছে। আজি অসমৰ মানুহ আজি চৰকাৰ যে ধাৰত পৰিছে, আজি চৰকাৰ যে চলিব পৰা নাই, আজি মূল্য বৃদ্ধি হৈছে, গেছৰ দাম বৃদ্ধি হৈছে, চাউলৰ দাম বৃদ্ধি হৈছে, এইবোৰ যে ৰোধ কৰিব পৰা নাই, নিবনুৱাসকলৰ সমস্যা সমাধান কৰিব পৰা নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া যাব কোনফালে? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া যাবৰ কাৰণে এটা ৰাস্তা লাগে আৰু ৰাস্তাটো হৈছে সহজলভ্য ৰাস্তা হৈছে এইটো যে মুছলমানসকলক টাৰ্গেট কৰা। গতিকে এইটো কথা গতানুগতিকভাৱে মুখ্যমন্ত্ৰী টাৰ্গেট কৰি আহিছে। গতিকে আমি এই মুখ্যমন্ত্ৰীৰ এই মানসিকতাক তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমানেই যদি গৌ মাতাৰ প্ৰতি যদি তেওঁৰ ইমানেই দৰদ তেওঁ তেনেহ'লে শ্ৰীৰামপুৰৰ পৰা অসমৰ মাটিৰে যিবিলাক গোধন যে সৰবৰাহ হৈ আছে মেঘালয় উত্তৰ পূৰ্বাঞ্চললৈ গৈ আছে বা উত্তৰ পূৰ্বাঞ্চলত যি নিধন হৈ আছে অসমৰ মাটিৰে কিয় যাবলৈ দিছে? অসমৰ মাটিত চেণ্ডিকেট চলাবলৈ কিয় দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই? আজি মেঘালয়ত যে গৌ হত্যা হৈ আছে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগত সম্পৰ্ক ছেট কৰিব পাৰিবনে? অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ লগত সম্পৰ্ক ছেট কৰিব পাৰিবনে? নাগালেণ্ড মিজোৰাম এইবিলাকৰ মুখ্যমন্ত্ৰীৰ লগত সম্পৰ্ক ছেট কৰিব পাৰিবনে? মুখ্যমন্ত্ৰীৰ বুকুত হত সাহস আছে নেকি ভাৰতবৰ্ষৰ যিবিলাক 5 ষ্টাৰ হোটেলত গৌ মাংস চলে এইবিলাক বন্ধ কৰিবৰ কাৰণে? আজি ভাৰতবৰ্ষত বিশ্বৰ তৃতীয়খন দেশ য'ত গৌ মাংস ৰপ্তানি কৰা হয়। আজি গৌ মাংস ৰপ্তানি কৰা ভাৰতবৰ্ষৰ তৃতীয়খন দেশ। আজি আল কাবিৰ নাম দিয়া হৈছে মুছলমান। ইয়াৰ মালিক কোন? সতীশ আৰু ইয়াৰ মালিক আন এটা আছে অল আৰবিয়া এক্সপৰ্টিং প্ৰাইভেট লিমিটেড কোম্পানী। ইয়াৰ মালিক কোন হৈছে? সুনীল। গতিকে এই মানুহবিলাক কি মুছলমানটো নহয়, এই মানুহবিলাক হিন্দু মানুহ। গতিকে এইবিলাকৰ বিৰুদ্ধে ব্যৱস্থা ল'বৰ কাৰণে মুখ্যমন্ত্ৰীৰ হত সাহস হ'ব নেকি? আজি ভাৰতবৰ্ষই যে গৌ মাংস ৰপ্তানি কৰি আছে এইবিলাক বন্ধ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ব্যৱস্থা ল'ব নেকি? গতিকে অসমত বাৰে বাৰে
অসমত বাৰে বাৰে এনেকুৱা ধৰণৰ ধৰ্মীয় মেৰু ধৰ্মীয় আৱেগ ধৰ্মীয় ৰহনহানি মুছলমান হিন্দু কৰি পেলাই আচলতে মুখ্যমন্ত্ৰীয়ে যিটো কাম কৰিব বিচাৰিছে এইটো অসমখনৰ কাৰণে কিন্তু এটা ভাল সংকেত নহয়, এইটো এটা অশুভ সংকেত হয়। কাৰণ এইখন অসমত আমাৰ ধৰ্মীয় সংখ্যালঘুসকলৰ জলচা আছে, অসমৰ ধৰ্মীয় সংখ্যালঘুসকলৰ ইস্তেমা হয়, বিভিন্ন ক্ষেত্ৰত আজি এই মাংস ব্যৱহাৰিত হয়। গতিকে সেই মাংসবিলাক ব্যৱহাৰ হ'ব। গতিকে তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰী এই কথাবিলাক কৈ পেলাই আজি খ্ৰীষ্টান মানুহখিনি বা মুছলমান মানুহখিনিক আৱেগ আজি কথাবিলাক কৈ পেলাই যে মুখ্যমন্ত্ৰী যিটো নিকৃষ্টতম পন্থা লৈছে, এই পন্থাটো আচলতে অসমৰ কাৰণে কিন্তু ভাল সংকেত নহয়। মই স্পষ্টকৈ মুখ্যমন্ত্ৰী ডাঙৰক পুনৰবাৰ কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ নিকৃষ্ট কাম কৰাৰ পৰিৱৰ্তে মানুহক শিক্ষাৰ অধিকাৰ দিয়ক, মানুহক থকাৰ অধিকাৰ দিয়ক, মানুহৰ মূল্য বৃদ্ধি ৰোধ কৰক, নিবনুৱা সমস্যাৰ সমাধান কৰক। অসমখনক 5খন ৰাজ্যৰ ভিতৰত গো মাংস বন্ধ কৰিলে অসমখন 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হ'ব নেকি? মুখ্যমন্ত্ৰী ক'ব পাৰিব নেকি? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া চালে বেৰে কোবাই দিল্লীক ভাল লগাবৰ কাৰণে, নাগপুৰক ভাল লগাবৰ কাৰণে অসমৰ মুছলমানসকল, অসমৰ খ্ৰীষ্টানসকল, নৰ্থ ইষ্টৰ খ্ৰীষ্টান ভাইসকল কি খাব তাৰ ওপৰত তেওঁ বেন লগাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰি সেই সিদ্ধান্ত আমি মানি নলওঁ। গতিকে আমি স্পষ্টকৈ কৈছোঁ মুখ্যমন্ত্ৰীয়ে এই কথা বাৰ্তাবিলাক কৈ আচলতে মুখ্যমন্ত্ৰীৰ চকীখন আৰু পাতল কৰিছে, মুখ্যমন্ত্ৰীৰ চকীখনৰ গৰিমা বিনষ্ট কৰিছে। গতিকে আমাক ভাৰতীয় সংবিধানে যিখিনি অধিকাৰ অন্য বস্ত্ৰ আৰু বাসস্থান, খোৱা লোৱাৰ, পিন্ধাৰ, চলন ফুৰণৰ যিখিনি অধিকাৰ দিছে সেইখিনি অধিকাৰ লৈ আমি জীয়াই থাকিম। তাত হিমন্ত বিশ্ব শৰ্মা 50 বাৰ মুখ্যমন্ত্ৰী হৈও আমাৰ ওপৰত যিকোনো ধৰণৰ তেওঁ লাঠি পুলিচ আইন ভাবুকি দি যদি কোনো আইন পাছ কৰি বা কোনো ধৰণৰ ব্যৱস্থা ল'ব বিচাৰে তেনেকুৱা ব্যৱস্থা আমি মানি নলওঁ। গতিকে আমাৰ কথা হৈছে আমি কাৰো ধৰ্মীয় আৱেগ অনুভূতিত আঘাত নোহোনাকৈ, কোনো ধৰ্মীয় মানুহক আমি আঘাত নিদিয়াকৈ আমি অসমৰ সংখ্যালঘু সমাজ আমি কেনেকৈ চলিম, কেনেকৈ আগবাঢ়ি যাম সেইটো আমি নিজে সিদ্ধান্ত গ্ৰহণ কৰিম। গতিকে আমি মুছলমানসকলে, বিশেষকৈ মুছলমানসকলে আমি কোনো জনগোষ্ঠীৰে ধৰ্মীয় আৱেগ অনুভূতিত আঘাত সনা কাৰ্য আমি কেতিয়াও কৰা নাই আৰু ভৱিষ্যতেও নকৰোঁ। গতিকে আমাৰ কথা হৈছে আমাৰ চলন ফিৰণ খোৱা লোৱাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে বাধা দিব নোৱাৰে। আৰু এইটো মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ ভোটৰ স্বাৰ্থত, কেৱল মাত্ৰ 26ৰ বৈতাৰণি পাৰ কৰাৰ স্বাৰ্থত এই নিকৃষ্ট ৰাজনীতি কৰিছে। এই নিকৃষ্ট ৰাজনীতি বন্ধ কৰাৰ কাৰণে মুখ্যমন্ত্ৰীক স্পষ্টভাৱে আহ্বান জনাইছোঁ। চাওক, আজি এই মুখ্যমন্ত্ৰী হৈছে এটা বহুত চতুৰ মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰী ডাঙৰীয়ে এই কথাবিলাক 26ৰ নিৰ্বাচনৰ আগত যে আনিব এইটো আমি গমেই পাইছোঁ। তেওঁ এতিয়া কোনে কি কৈছে, কোনে কি কোৱা নাই, তেওঁ অসমৰ মুখ্যমন্ত্ৰী। তেওঁ এবাৰ আইন পাছ কৰিছে, 5 কিলোমিটাৰ বেখাৰদৰ মন্দিৰ থকা অঞ্চলবিলাকত গো মাংস বিক্ৰী কৰিব নোৱাৰিব। আল্টিমেটলি অসমৰ মুছলমানসকলে মানি লৈছে। অসমৰ মুছলমানসকলে সেই ধৰণৰ কাৰো আৱেগ অনুভূতিত আঘাত নোহোনাকৈ তেওঁলোকৰ খোৱা খাদ্যখিনি, তেওঁলোকৰ মানে যিখিনি ধৰ্মীয় ৰীতি নীতি কামবিলাক তেওঁলোকে যেনেকৈ গো মাংসৰ জৰিয়তে বা তেওঁলোকে চলাই আছে। গতিকে এই কথা বাৰ্তাবিলাক আচলতে হৈছে যে ৰাজনীতিকৰণ কৰি পেলাই কাৰোবাৰ ওপৰত বল ঠেলি দি পেলাই মুখ্যমন্ত্ৰী এইবোৰ কাম কৰিবলৈ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া এই কথাবিলাক যদি কাৰোবাৰ কথামতে কৰি আছে তেনেহ'লে চামগুৰিত যিটো কথা ওলাই আছে এই কথাটোৰ মুখ্যমন্ত্ৰী উত্তৰ কিয় নিদিয়ে? চামগুৰিত যে ভোজ ভাত খোৱাৰ কথাটো ওলাই আছে এইটোৰ উত্তৰটো বিজেপি দিব লাগিছিল, মুখ্যমন্ত্ৰী দিব লাগিছিল। গতিকে এইটো মুখ্যমন্ত্ৰী এটা নাটক 26ৰ বৈতাৰণি পাৰ হোৱাৰ আৰু অসমৰ সংখ্যালঘু সমাজক তেওঁ ডমিনেট কৰি তেওঁ ৰাজনীতি কৰাৰ যিটো নাটক তেওঁ পূৰ্বৰ পৰা কৰি আহিছে সেইটো পুনৰাই কৰিছে। আৰু এইটো আমি ভাবি আছিলোঁ যে এইটো গতানুগতিকভাৱে তেওঁ 26ৰ আগত এইটো কৰিব। গতিকে আমি মুখ্যমন্ত্ৰীক স্পষ্টকৈ কৈছোঁ যে সংখ্যালঘু সমাজক জকাই নল'ব।